তো হেল্ল' ছাবস্ক্ৰাইবাৰ্ছ, তো আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ। তো বেয়া নাপাব, অকণমান শ্ল' হৈছে ভিডিঅ' দিয়া। তো আজি পূৰা ধামাকা ষ্টক, মানে ৰেট এনেকুৱা হ'ব, মোবাইল চাই ভাল লাগি যাব। তাৰপিছত আৰু মোৰ এড্ৰেছ আগতে মেনশ্যন কৰি দি আছোঁ। মোৰ এড্ৰেছ হ'ব ওদালগুৰি ডিষ্ট্ৰিক্ট, টাংলা টাউন, নিয়াৰ হাই ছেকেণ্ডেৰী ফিল্ড অপ'জিট। মই ভিজিটিং কাৰ্ডটো দেখাই দি আছোঁ আপোনাক। এইটো আপোনাৰ ভিজিটিং কাৰ্ড হয়। এইটো পষ্ট কৰি কিনি ভিডিঅ'টো ষ্টপ কৰি কিনি এইখিনি আপুনি স্ক্ৰীনশ্বট মাৰি লওক। ইয়াতে কণ্টেক্ট নাম্বাৰ ডিটেইলছ চব আছে। তাৰপিছত আৰু যদি বিচাৰিও নাপায়, আপুনি ডাইৰেক্ট গুগল চাৰ্চ কৰিব টাংলা মেক্স মোবাইল বুলি। তাতে ডাইৰেক্ট প্ৰপাৰ মেনশ্যন কৰা আছে আৰু ডিৰেকশ্যনত ডাইৰেক্ট আপুনি টিপিলি ডাইৰেক্ট লোকেশ্যন দেখাই দিব। তো আহিলেই হ'ল সেনেকুৱাকৈ। আৰু মই এতিয়া প্ৰাইচ কৈ যাই আছোঁ। আজি কম ৰেঞ্জৰো আছে, দামী ৰেঞ্জৰো আছে। তো চবচে ল' ৰেঞ্জটো অকণমান পিছত দেখাই আছোঁ মই। সেইটো 2000ত এটা 4GB ৰেম মোবাইল হ'ব চেমচাঙৰ। তো এইটো আপোনাৰ বেষ্ট হ'ব। জাষ্ট তাৰ স্ক্ৰীণ অকণমান ক্ৰেক আছে। অনলি 2000 ৰুপিছত আপুনি 4GB ৰেম ফুল স্ক্ৰীণ মোবাইল পাব। সেইটো মই দেখাম। তাৰপিছত আৰু আছে, মই দেখাই দি আছোঁ। আগতে ষ্টাৰ্টিং কৰোঁ। এতিয়া মই ৰেডমি নোট 10 প্ৰ' মেক্স, ৰেডমি নোট 10 প্ৰ', ৰেডমি নোট 10 প্ৰ' হয়। মোবাইল পূৰা চিকচিকীয়া, অৰিজিনেল ডিছপ্লে আছে। চাওক, ডুপ্লিকেট ডিছপ্লে বুলি এইবিলাক বহুত ডাঙৰ হৈ যায়। অৰিজিনেল ডিছপ্লে আছে জানে। আৰু যোনটো ৰিয়েল সেইটো ৰিয়েল মই ডাইৰেক্ট কৈ দিওঁ, যোনটো অৰিজিনেল আগতে কৈ দিওঁ মই। তো কেমেৰা কোৱালিটিও চাব পাৰিব, পূৰা হেভি আছে। 4G হয়, কিন্তু বাট মোবাইল পূৰা বেষ্ট হয়। 6GB ৰেমত 128GB ষ্ট'ৰেজত আছে। এইটো আপোনাৰ আহিব 6500 অনলি। তো জল্দি কল কৰিলেই হ'ল। 6500, 6GB ৰেম, 128 আৰু নোট 10 প্ৰ' হয়। গেমিং ফোন হয়, বেষ্ট হ'ব গেমিঙৰ কাৰণে। 6500ত কি লাগে আৰু। যদি নতুন এতিয়া কলেজত যাব, কিবা যাব, 4G মোবাইল হ'লেও একো নহয়। জাষ্ট মোবাইলটো ভাল চলিব লাগে। এইটো 10,000ৰ নতুন মোবাইল এটা কিনি যদি আপুনি লেগ লাগে, তেতিয়াহ'লে ভাল নালাগব। সেনেকুৱাই ছেম। যদি কম দামত আপুনি যদি ভাল মোবাইল কিনিব খুজিছে, এইবিলাক মোবাইল ল'ব পাৰে আপুনি। তো আৰু বেলেগ মই দেখাই যাই আছোঁ। এইটো আপোনাৰ 4G হয়, এইটো এতিয়া 5G হয়। আইকু গেমিং ফোন হয়। আইকু Z6 লাইট হয়। ছাইড ফিংগাৰ আছে। তাৰপিছত এইটো ছাইড ফিংগাৰ আছে। তো আইকু Z6 লাইট, এইটো 128GB হয়। তো এইটো জল্দি কল কৰিলে হ'ল। এইটো আজি মই পূৰা অফাৰ ৰেটত দিম, কোনো দিব নোৱাৰে। অনলি 7000 উইথ অৰিজিনেল ডিছপ্লে, কোনো একো প্ৰব্লেম নাই। অনলি 7000, 5G মোবাইল হয়, 6GB ৰেম, 128GB ষ্ট'ৰেজ। যোনে আগতে কল কৰিব সিয়ে পাব। তাৰপিছত এইটো অফাৰটো অনলি 3 ডেজৰ ভিতৰত যোনে আগতে লয় তায়ে পাব এইটো। তো তাৰপিছত প্ৰাইচ নিজে অকণমান 500 বা কিবা এটা ছামথিং বেছি হৈ যাব। তো টেনশ্যন নল'ব, ইমান বেছিও নহয়। তেতিয়াহ'লে যদি 3 দিনৰ মাজত যদি আপুনি এইটো কিনিব পাৰে, নতুন এতিয়া মই ভিডিঅ' আপলোড দিয়াৰ পিছত 3 ডেজ মই ৱেইট কৰিম। সেইটোৰ মাজত যদি আপুনি ল'ব পাৰে, তেতিয়াহ'লে এইটো আপুনি অনলি 7000 পাব। 5G মোবাইল, আইকু গেমিং ফোন হয়। স্নেপড্ৰেগন 4 Gen 1 নিউ প্ৰচেছৰ হয়। তো বেষ্ট হ'ব গেমিঙৰ কাৰণে। তাৰপিছত ৰেডমি নোট 7 প্ৰ' নোট 7 হয়। এইটো ৰেডমি নোট 7, এইটো 5000 আহিব। ভালেই হয়, বাট কপি ডিছপ্লে হয়। আগতে কৈ দি আছোঁ মই। কিছুমান এটা দুটাৰ প্ৰাইচটো বেছি কম থাকে, এইটো মই আগতে কৈ দি আছোঁ। এইটো কপি ডিছপ্লে হয়, ইনফিনিক্সৰ হয়। নোট 10 এইটো 5000 আহিব। ফুল স্ক্ৰীণ, ডাঙৰ স্ক্ৰীণ হয়। চলাই মজা লাগিব যদি কণ্টেণ্ট ভিডিঅ' কনজাপশ্যন কৰিবৰ কাৰণে। এইটো কি হৈ আছে? যদি ভিডিঅ' চাবা বা অকণমান থুলমূল চলাবা, 5000ত আহি যাব, বেষ্ট হ'ব। এইটো ছেম ইনফিনিক্সৰ 5000, অনলি 5000। কেমেৰা গ্লাছ অকণমান ব্ৰকেন আছে। তাৰপিছত আৰু মই এতিয়া বেলেগ দেখাইছোঁ। ৰিয়েলমি 3 প্ৰ' আহিব। চেলেঞ্জিং প্ৰাইচ অনলি 4200। মই ৰেম ষ্ট'ৰেজ দেখাই দি আছোঁ আপোনাক। 4200 অনলি। 4GB ৰেমত আছে, 64GB ষ্ট'ৰেজত। স্নেপড্ৰেগন প্ৰচেছৰ হয়। 710 কিবা এটা প্ৰচেছৰ, 7 চিৰিজৰ প্ৰচেছৰ হ'ব এইটো। ৰিয়েলমি 3 প্ৰ' গেমিং ফোন হয়। এইটো অনলি 4200। অৰিজিনেল ডিছপ্লে, কোনো টেনশ্যন ল'ব নালাগে। যোনটো অৰিজিনেল কওঁ সেইটো অৰিজিনেলে হ'ব। তাৰপিছত ৰেডমি নোট 8 প্ৰ', এইটো গেমিং ফোন হয়, পূৰা হেভি হ'ব। এইটো আপোনাৰ OG, এইটো আপোনাৰ অৰিজিনেল ফল্ডাৰত আছে। পূৰা গেমিং ফোন হেভি হ'ব। নোট 8 প্ৰ', জানে নোট 8 প্ৰ' কেনেকুৱা মোবাইল হয়। কেমেৰা অকণমান ইমান হেভি নহয় কেমেৰাটো, বাট গেমিং ফোন ইমান হেভি নহয় কেমেৰাৰ কাৰণে। তো এইটো আহিব আপোনাৰ অনলি 5300, অনলি 5300। আপুনি যদি ডাইৰেক্ট ভিডিঅ' চাই নাহে, তেতিয়াহ'লে প্ৰাইচটো বেছি হ'ব। মই আগতে কৈ দি আছোঁ।
ভিডিঅ' চাই আহিছোঁ বুলি ক'ব, মই ডাইৰেক্ট এইটো পূৰা অফাৰ ৰেটত দিম। তাৰপিছত Realme 3 Pro আৰু এটা, এইটো অৰিজিত আছে ছেম, মই এইটো চুইচ অফ আছে চাগে, অন কৰি দেখাই আছোঁ মই। Realme 3 Pro এইটো ছেম হয়, দুটাও 4200 ক'লো না 300 ক'লো পাহৰিলোঁ, আহিলেই হ'ল, মই দি দিম আৰু যিয়ে নহওক। তাৰপিছত আৰু ভিডিঅ' ছাবস্ক্ৰাইব হ'ব লাগিব, তাৰপিছত ভিডিঅ' ছাবস্ক্ৰাইব প্লাছ কমেণ্ট এটা হ'ব লাগিব আৰু লাইক হ'ব লাগিব, আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি আহিব। মই ইনষ্টাগ্ৰামত এতিয়া ৰেগুলাৰ আপডেট দি আছোঁ, তো আপোনালোকক মই দেখাই দি আছোঁ। ইনষ্টাগ্ৰাম নতুন খুলিছোঁ, ইনষ্টাগ্ৰামত মই ৰেগুলাৰ আপডেট দি আছোঁ। এতিয়া মেক্স দেখাই আছোঁ ৰ'ব আপোনাক, মেক্স মোবাইল এইটো আপোনাৰ ইনষ্টাগ্ৰাম আইডি হয়। ইয়াতে মই ৰেগুলাৰ আপডেট দিওঁ, মোবাইলৰ প্ৰাইচ লগত যি মোবাইল নতুন আহি আছে ইয়াতে মই আপডেট দি থাকিম। তো ইনষ্টাগ্ৰামত ফ'ল' কৰি ৰাখিব, তেতিয়াহে এইটো অফাৰ ৰেটত পাব। নহ'লে জানে মই অকণমান হ'লেও 100 বা 200 কিবা এটা হ'লেও বেছি ক'ব পাৰোঁ মই, যদি ছাবস্ক্ৰাইব কৰি নাহে। মানে এইটো মোৰ স্পেচিয়েল ছাবস্ক্ৰাইবাৰ কাৰণে মই এইটো স্পেচিয়েল ৰেট থওঁ, তো টেনশ্যন নল'ব। তেতিয়াহ'লে আহিলেই হ'ল, মই মিলাই দিম। বাট যদি চেনেল ছাবস্ক্ৰাইব বা লাইক কমেণ্ট এইবিলাক কৰি থোৱা, তেতিয়াহ'লে আৰু কম কৰি দিব পাৰোঁ মই, এইটো কাৰণে আগতে কৈ দিছোঁ মই। তো এতিয়া OnePlus বঢ়িয়া মোবাইল হয়, কেমেৰা পূৰা চাল আছে ইয়াৰ। OnePlus 7 হয়, ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট, অৰিজিনেল ফল্ডাৰ, জানে এইটো পূৰা স্মুথ OnePlus-ৰ এনিমেশ্যন পূৰা মজা লাগে। লগত কেমেৰা পূৰা হেভি আছে OnePlus 7, অল মডেল হ'লেও OnePlus পূৰা মজা হয়। OnePlus 6GB RAM, 128GB ষ্ট'ৰেজ, এমোলেড ডিছপ্লে হয়, অলৱেজ অন হৈ থাকিব, এইটো চাব পাৰে। ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট আছে, 6GB 128, তো এইটো আহিব আপোনাৰ অনলি 7,500, অনলি 7,500। আৰু এইটো প্ৰাইচ যোনকেইটা মই প্ৰাইচ এইটো কম কৰি কিনে কৈ আছোঁ, এইকেইটা প্ৰাইচ ফাইনেল হ'ব। তেতিয়াহ'লে যদি কিবা এটা পাৰোঁ, আপোনালোকে যদি চেনেল ছাবস্ক্ৰাইব কমেণ্ট কৰি আহে, তেতিয়াহ'লে কিবা এটা হ'লেও শ্লাইড মই ডিছকাউণ্ট দি দিম। লগত এইটো Realme C3 4G হয়, 4GB RAM, 128GB ষ্ট'ৰেজত আছে, পূৰা চাইনিং মাৰি আছে মোবাইলটো। তো এইটো আহিব আপোনাৰ অনলি, এইটো প্ৰাইচ অকণমান পাহৰি গৈছোঁ মই, বাট এইটোৰ প্ৰাইচ আহিব আপোনাৰ আণ্ডাৰ এটা কৈ দিছোঁ, 5,000ৰ আণ্ডাৰত আহি যাব, আণ্ডাৰ 5,000, মই অকণমান পাহৰি গৈছোঁ, আহিলেই হ'ল। তাৰপিছত আৰু এটা Redmi Note 10 Pro Max, ছেম এইটো তেতিয়া ব্লেক কালাৰত আছিল, এইটো আপোনাৰ হোৱাইট কালাৰত আছে। এইটো পূৰা বঢ়িয়া দেখা পাইছে, নতুন মোবাইল যেন লাগিব। তো এইটো ছেম প্ৰাইচ আহিব, যোনটো মই Redmi Note 10 এইটো কৈছিলোঁ, যোনটো Redmi Note 10 এইটো 6,500 নে কি ক'লোঁ মই, অকণমান পাহৰিলোঁ। তো তাৰপিছত এইটো কম ৰেঞ্জত আহিব, 3,000 আহিব। এইটো Samsung 4GB ৰেমত আছে নেকি, অকণমান পাহৰিছোঁ মই, অকণমান স্পট আছে ডিছপ্লেত, বাট কোনো প্ৰব্লেম নাই। অনলি 3,000, আৰু আহিলে কিবা এটা ডিছকাউণ্ট কৰি দিব পাৰোঁ। তাৰপিছত মই যোনটো আপোনাৰ অফাৰ ৰেটত 2,000ত দিম বুলি কৈছিলোঁ, এইটো Samsung Galaxy A13, ডিছপ্লে ক্ৰেক আছে হা গাইছ, মই আগতে কৈ দিছোঁ, অনলি 2,000 এজ ইট ইজ হ'ব। ইয়াতে কিবা এটা মাইনৰ প্ৰব্লেম আছে, এইটো মই আগতে কৈ দিম। বাকী মোবাইল কল কৰিবৰ কাৰণে বেষ্ট হ'ব। স্ক্ৰীন ক্ৰেক আছে, আগতে কৈ দিছোঁ, স্ক্ৰীন ক্ৰেক আছে। তাৰপিছত ইয়াত কেমেৰা ৱৰ্ক কৰা নাই, অনলি কেমেৰা ফেইল হৈ আছে। বাকী অনলি ফৰ কল, তেতিয়াহ'লে বেষ্ট মোবাইল হ'ব। অনলি 2,000, 4GB ৰেমত আছে, 128GB ষ্ট'ৰেজ হয়। মই আপোনাৰ বিলো দেখাই আছোঁ ইয়াৰ, ৰ'ব বিলো দেখাই দি আছোঁ। ইয়াতে 16,000 নতুনত কিনা হৈছিল, এইটো 16,000ত কিনা হৈছিল। তো 16,000ৰ মোবাইল 2,000ত পাই আছে। যদি ইন ফিউচাৰ ডিছপ্লেও সলাই ল'ব পাৰে। ডিছপ্লে কিমান যাব আপোনাৰ, 1500মান যাব আৰু বেছি নাযায়, তো ল'ব পাৰে। এইটো Samsung Galaxy A13 বেষ্ট মোবাইল হয়, এইটো অনলি 2,000। তাৰপিছত Redmi Note 9, এতিয়া বক্স লগা ফোন লৈ আছোঁ মই। Redmi Note 9 গেমিং ফোন হয়, এইটো পূৰা নিউ কণ্ডিশ্যনত আছে। ইয়াৰ ৰেপে খোলা হোৱা নাই পেকেটটো, তো জানে সেইটো মই খুলি নাথাকোঁ, আৰু খুলি গৈছে যদি আৰু খোলোঁ আৰু কণ্ডিশ্যন দেখাই দিওঁ। আৰু এটা হাতেদি ভিডিঅ' বনাই আছোঁ, চ' অকণমান কষ্ট হৈছে গাইছ, বেয়া নাপাব। ইয়াতে কিবা পেকেটৰ কিবা লাগি গৈছে নেকি, এইটো একো নহয়। এইটো আপোনাৰ আহিব 4GB RAM, 64GB ষ্ট'ৰেজত আছে। এইটোৰ প্ৰাইচ আহিব আপোনাৰ অনলি
5700 Redmi Note 9 গেমিং ফোন হয় জানে মোবাইল পুৰা মজা হ'ব এইটো পুৰা বিল বক্সৰ লগত আছে তাৰপিছত যোনটো আপুনি ইনষ্টাগ্ৰামত শ্লাইড এটা দেখা পালে 16K বুলি এইটো 16K আহিব আৰু যোনে জুলি আহিব তাকতো আৰু কিবা এটা মই মাইনাছ কৰি দিম আৰু যোনে ইনষ্টাগ্ৰামত যদি আপুনি ফ'ল' কৰি থৈছে আৰু কিবা এটা মই এইটো মিনিমাম 1000 এটা ডিছকাউণ্ট কৰি দিম অনলি 15,000ত দিম মই এইটো যদি ইনষ্টাগ্ৰাম ফ'ল' আছে আৰু ইউটিউব চেনেল ছাবস্ক্ৰাইব আছে অনলি 15,000ত দিম মই এইটো তো চাব পাৰে মোবাইল ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট আছে এইটো পুৰা নিউ কণ্ডিশ্যনতে আছে মই এটা হাতেদি ভিডিঅ' বনোৱাৰ কাৰণে বহুত কষ্ট হয় এইটো চাব পাৰে ইন ডিছপ্লে ফিংগাৰ আছে ভিভ' V23 নিউ এটলিষ্ট এইটো আপোনাৰ 30,000 আহে গাইছ এইটো মজা মোবাইল হয় পুৰা জিলিকি মাৰে এইটো কিবা কি কয় এই ৰোডত আকৌ কালাৰ চেঞ্জ হয় ব্লু কালাৰ গল্ডেন কালাৰ চেঞ্জ হৈ থাকে এইটো মোবাইল মজা ফোন হয় এইটো আৰু আইফোন নিচিনা ইয়াতে নটছ আছে কোনো প্ৰব্লেম নাই কেমেৰাও ভাল আছে ইয়াৰ চাব পাৰে কেমেৰাও মজা এইটো আপোনাৰ 8GB RAM 128GB ষ্ট'ৰেজত আছে ষ্ট'ৰেজত দেখাই আছোঁ ভিভ' V23 5G তো আজি ভিডিঅ' এইখিনিতে ষ্টপ কৰি আছোঁ ভিডিঅ' বহুত লম্বা হৈ যাব আৰু ফোন আছে ষ্টকত মই এইবিলাক দেখাই নাথাকোঁ ষ্টকত আৰু আছে আৰু নতুন যদি আহে আৰু মই দেখাই থাকিম তো এইখিনিতে ভিডিঅ' মই শেষ কৰি আছোঁ আৰু যদি ভাল লাগছে অকণমান লাইক ছাবস্ক্ৰাইব কৰি দিব আমাৰো অকণমান ছাপৰ্ট হয় আৰু নতুন ষ্টক দেখাই থাকিম